নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত কলাকুছিত। আৰু কলাকুছিত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছে আৰু প্ৰতিকৃতি দাহ কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাকৰ্মীসকলে কোনো কাৰণতে কাৰ মানি নলয়, কা বাতিল হ'ব লাগিব, আজি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু ইয়াত এনেদৰেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কোনো পধ্যেই এই কা মানি লোৱা নহ'ব, কা বাতিল হ'ব লাগিব, এনেদৰে আজি শ্লোগান দিয়া পৰিলক্ষিত হৈছে। এয়া হৈছে কলাকুছিৰ দৃশ্য। আৰু কলাকুছিত এনেদৰেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কি ক'ব আজি? বাতিল হ'ব লাগিবই। চাওক, আজি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলাৰ লগতে এই অঞ্চলৰ ৰাইজে আজি আমি প্ৰতিবাদ কৰিছোঁ, কা প্ৰতিলিপি দাহ কৰিছোঁ, লগতে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল যিখন বিজেপি চৰকাৰ বুলি কৈছিলে, জাতি মাটি ভেটি কথা কৈছিলে, সেই বিজেপি চৰকাৰখনে এতিয়া বাংলাদেশী জনতা পাৰ্টীলৈ পৰিণত হ'ল। আৰু সেই বাংলাদেশী জনতা পাৰ্টীৰ মূল চৰ্দাজনে হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কা গৃহীত কৰাৰ পিছত পুনৰ তেখেতলোকে 24 চনলৈকে যি কাৰ জৰিয়তে বাংলাদেশে আমাৰ ওপৰত জাপি দিছে, ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। লগতে কা আইন বাতিল হ'ব লাগিবই। আৰু দ্বিতীয় কথাটো হ'ল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কালি আহি কৈছে এ ফৰ আপেল হ'ব। আমি কৈছোঁ আপুনি আগতে আহি কৈছিল এ ফৰ আপেল হ'ব, কিন্তু হ'ল কি? এ ফৰ অসমীয়াক আপোনালোকে, বি ফৰ বাংলাদেশী, চি ফৰ আমাক চমজাই, ডি ফৰ দিলে। আৰু এতিয়া আমি অসমীয়া ক'ব বিচাৰিছোঁ আমি কোনো কাৰণতে বাংলাদেশী ল'ব নোৱাৰোঁ। আৰু আমাৰ একদম পোনপটীয়া কথা যে যিকোনো প্ৰকাৰে আমি কা বাতিল কৰিবৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি সাজু হৈ আছোঁ অসমৰ জনতাক লগত লৈ। আৰু এই কা আইনৰ বাতিল কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পিণ্টু গগৈক আজি এৰেষ্ট কৰিছে, গ্ৰেপ্তাৰ কৰিছে। আমি হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ কৈছোঁ, আপুনি যদি আজিৰ ভিতৰত পিণ্টু গগৈ আৰু আমাৰ কৃষক মুক্তি সন্মানীয় সম্পাদক বিদ্যুৎ শইকীয়াক আজি যদি মুক্তি কৰি নিদিয়ে, কাইলৈৰ পৰা এই সংগ্ৰাম অসম জুৰি চলিব। আৰু আমাৰ পোনপটীয়া কথা যে কা বাতিল হ'ব লাগিব। অসমীয়া মানুহে কা নামানে আৰু কেতিয়াও নামানে। প্ৰকৃত অসমীয়াই কা মানি লোৱা নাছিল আৰু নলয়। মাত্ৰ এচাম গাখীৰ খোৱা অসমীয়াই যেতিয়া গোমূত্ৰ খাবলৈ ল'লে, তেতিয়াৰ পৰা এই এচাম অসমীয়াই কিন্তু এই কা মানি লৈছে। কিন্তু আমি প্ৰকৃত কোনো অসমীয়াই কেতিয়াও কোনো কালে, আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিজন সদস্য আৰু শেষৰজন সদস্যৰ শেষ টোপাল তেজ থকালৈকে আমি কা বিৰোধিতা কৰি যাম আৰু কৰি থাকিম। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু কোনো পধ্যেই কা মানি নলয়, তেখেতলোকে আজি হুংকাৰ দিছে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক। আৰু এনেদৰেই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কলাকুছিত। আৰু কলাকুছিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছে। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আজি হুংকাৰ দিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ হৈছে কলাকুছিৰ দৃশ্য। আৰু আগন্তুক দিনত চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে, এই ক্ষেত্ৰত চৰকাৰে কি ধৰণৰ কাৰ্যপন্থা হাতত লয়, সেয়া লক্ষণীয় হ'ব। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই কলাকুছিৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।